নমস্কাৰ আপোনালোকক সকলোকে জেটেছ ক্ৰিয়েশ্যন A to Z ইউটিউব চেনেললৈ স্বাগতম। আপোনালোকে 5550টা পদৰ LP আৰু UPৰ কাৰণে অপেক্ষা কৰি আছিল যে কেতিয়া সেকেন্ড প্ৰফেশনাল মেৰিট লিষ্ট আহিব। এইটো নোটিছ আজি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ডাঙৰীয়াই কি টুইট কৰিছে। The second provisional result for 5550 posts under the Director of Elementary Education Assam will be available for download on the official website dwe.assam.gov.in after 9 PM today. তাৰ মানে আজি ৰাতি 9টা বজাৰ পিছৰে পৰা আপোনালোকে 5550টা পদৰ বাবে যি LP আৰু UP এপ্লাই কৰিছিল তো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সেকেন্ড প্ৰফেশনাল মেৰিট লিষ্টখন। Candidate can access their result by logging with their credential. The district-wise, post-wise, and medium-wise cut-off mark will also be published on the website. তো তাৰ পিছত কৈছে আপোনালোকে district-wise, post-wise, medium-wise cut-off কিমান গ'ল এইটো ডাউনলোড কৰি ল'ব পাৰিব অফিচিয়েল ৱেবছাইটত গৈ। তো আপোনালোকে চাওক অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী 19 এই ফালৰ পৰা আজি 25 অক্টোবৰ তাৰিখে নোটিছ পাব্লিছ কৰিছে। স্ক্ৰীনত দেখাই পাইছে in pursuance of the Director of Elementary Education Assam advertisement bite number atto dated atto and advertisement bite number atto dated atto and subsequent notice. This is for information of all concerned candidates who had successfully submitted their online application for the post of teacher of LP and UP school that the second professional result will be declared on 25 October 2025 in the official website dw.assam.gov.in. 2 number point ko ase the candidate can view their result by logging into the official website with their credential. তো আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন আইডি দি লগইন কৰি চাব পাৰিব। যদি কিবা অনলাইন কৰোঁতে কিবা যদি মাৰ্ক সাৰ্ক বা কিবা ডকুমেণ্ট মিছমেচ হয় তেনেহ'লে কেনচেল হ'ব। 4 নম্বৰ পইণ্টত কোৱা হৈছে যে এই প্ৰফেশনাল মেৰিট লিষ্টত নাম থাকিলে আপোনালোকৰ মানে জবটো কনফাৰ্ম নহয় তো ফাইনেল লিষ্টত নাম আহিব লাগিব। তাৰপিছত এপইণ্টমেণ্ট অনলি সেইসকল কেণ্ডিডেটক দিয়া হ'ব যিসকলৰ নাম ফাইনেল মেৰিট লিষ্টত থাকিব আৰু বেক অফ ভেৰিফিকেশ্যন হ'ব। যদি এইটো প্ৰব্লেম হয় কোনো নেগেটিভ ফিডবেক আহে তেনেহ'লে আপোনালোকৰ জবটো কেনচেল কৰি দিয়া হ'ব। আৰু এইটো নেক্সট প্ৰফেশনাল মেৰিট লিষ্ট বা ফাইনেল প্ৰফেশনাল মেৰিট লিষ্ট আহিলে এই মেৰিট লিষ্টটো কেনচেল হ'ব অট'মেটিকলি আৰু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট ৱাইজ মিডিয়াম ৱাইজ কাট অফটো অফিচিয়েল ৱেবছাইটত আপলোড কৰি দিয়া হ'ব। আৰু আপোনালোকৰ কিবা প্ৰব্লেম থাকিলে আপোনালোকৰ ডেট আৰু ডিষ্ট্ৰিক্ট ৱাইজ টাইম টেবল দিয়া আছে আপোনালোকে সেই হিচাপত যাব পাৰে। ভেনু ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী 19 টাইম দিয়া আছে ৰাতিপুৱা 10টাৰ পৰা আবেলি 5টা বজালৈ। 27 অক্টোবৰত শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট ধেমাজি লখিমপুৰ শ্ৰীভূমি এণ্ড মাজুলীৰ মানুহক যাবলৈ কোৱা হৈছে। তাৰপিছত 29 অক্টোবৰত গোৱালপাৰা গোলাঘাট হাইলাকান্দি মৰিগাঁও কামৰূপ মেট্ৰ' কামৰূপ ধুবুৰী আৰু দৰং জিলাৰ কেণ্ডিডেটক যাবলৈ কোৱা হৈছে। আৰু 30 অক্টোবৰত নগাঁও নলবাৰী বঙাইগাঁও শোণিতপুৰ চাউথ চালমাৰা কাছাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটক যাবলৈ কোৱা হৈছে। তো এতিয়া আপোনালোকৰ বাবে ভাল খবৰ যে আজি ৰাতি 9টা বজাৰ পিছে তো সেকেন্ড প্ৰফেশনাল মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব LP স্কুলৰ বাবে আৰু UP স্কুলৰ বাবে লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ 5550টা পদৰ বাবে। তো টেনশ্যন লোৱাৰ কোনো কাৰণ নাই, বহুত ভালেখিনি কাট অফ কমি যাব কাৰণ বেলেগ ডিপাৰ্টমেণ্ট নাইবা GT আৰু PGTত পোৱাসকলে নামবোৰ উইথড্ৰল কৰি লোৱা হৈছে আৰু যিসকলে মানে LPটো নাম আহিছে UPটো নাম আহিছে যিকোনো এটা ৰাখিব আৰু বাকীবিলাক উইথড্ৰল কৰি লৈছে। তো আপোনালোকৰ ভাল খবৰ। ধন্যবাদ।